মোৰ মোবাইলত যদি ৰাতি 11টা বজাৰ পিছত সদায় যদি কাৰোবাৰ এটা ফোন আহে সেইটো অখিল গগৈৰ ফোন আহে, বেলেগৰ ফোন আহে। আৰু এদিন দুদিন নহয়, সদায় আহে। যোৱাকালিও আহিছিল, তাৰ আগৰ দিনাও আহিছিল, তাৰ আগৰ দিনাও আহিছিল, তাৰ আগৰ দিনা আহিছিল, সদায় আহে। আহিলে মই বেয়া নাপাওঁ, খালি মই কওঁ যে ৰাতি ইমান ধুনীয়া ধুনীয়া কথা পতা কৈ দিলে দিনত কিয় গালি গালাজ কৰে? দিনতো গালি গালাজ কৰিব নালাগে, ৰাতিও গালি গালাজ কৰিব নালাগে। এই যে কুকাত মিছা কথা পাই শিৱদৌলৰ সন্মুখত তেখেতে নিজে কৈছে যে মই শিৱদৌলৰ সন্মুখত একো মিছা কথা নকওঁ। তাৰমানে বাকী ঠাইত তেওঁ সঁচা চব মিছা কথা কয়। এতিয়া শিৱদৌলৰ সন্মুখত মিছা কথা নকওঁ বুলি কৈও তেখেতে এটা মিছা কথা কৈ গ'ল যে অখিল গগৈ বোলে সদায় তেওঁক ফোন কৰে। হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে, গৌৰৱ গগৈলে ভয় খাইছে, অখিল গগৈলে ভয় খাইছে। সেইকাৰণে এই দুই গগৈক এজনক পৰাজিত কৰিব লাগে আৰু এজনক বদনামী কৰিব লাগে, নহয় জানো? মই মুখ্যমন্ত্ৰীক সেইকাৰণে চেলেঞ্জ কৰিছোঁ, মুখ্যমন্ত্ৰীয়ে যদি পাৰে এই প্ৰত্যাহ্বান গ্ৰহণ কৰক। তেখেতৰ যদি সাহস আছে, তেখেতৰ যদি দম আছে, তেখেতৰ যদি কলিজা আছে, এই প্ৰত্যাহ্বান গ্ৰহণ কৰক। ইমান বেয়াকৈ কোৱাৰ পাছত যদি তেখেতে প্ৰত্যাহ্বান গ্ৰহণ নকৰে, তেখেত মুখ্যমন্ত্ৰী হৈ থাকিবৰ কাৰণে যোগ্য মানুহ নহয়। মইতো আপোনাক একদম নিধক গালি দিছোঁ, মুখ্যমন্ত্ৰী মহোদয়, মই নিধক গালি দিছোঁ আপোনাক। আপুনি প্ৰমাণ কৰক যে মই সদায় ৰাতি 11টা বজাৰ পাছত আপোনালৈ ফোন কৰোঁ। যদি প্ৰমাণ কৰিব পাৰে মই কাইলৈ বিধায়কৰ পদত্যাগ কৰিম, আৰু যদি আপুনি প্ৰমাণ কৰিব নোৱাৰে আপুনি মুখ্যমন্ত্ৰী পদত্যাগ কৰক। পাৰিবনে নোৱাৰে কওক? সাহস আছে আপোনাৰ? ফালতুৰাম সাহস আছে আপোনাৰ? মিছা কথা ক'বলৈ আহিছে আপুনি। চেলেঞ্জ কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰীক। আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে আজি তেওঁ একদম আমাৰ শিৱসাগৰৰ এখন তালিকা উলিয়াই লৈছে যে আমুকটা কাম কৰিব লাগে, তামুক কাম কৰিব লাগে, তামুক কাম কৰিব লাগে। কোনটো কাম মই নোকোৱা কথা আছে তাতে এটা কওকচোন। যোৱা 3 বছৰত মই অসমৰ মুখ্যমন্ত্ৰীক 4খন মেমৰেণ্ডাম দিছোঁ কি কি কাম কৰিব লাগে। শিৱসাগৰত ইঞ্জিনিয়াৰিং কলেজ প্ৰতিষ্ঠা কৰাৰ কথাটো মোৰ আইডিয়া হয়নে নহয়? শিৱসাগৰত ল কলেজ প্ৰতিষ্ঠা কৰিব লাগে। আৰু শিৱসাগৰত যে ৰাজীৱ গান্ধী আমাৰ কোঅপাৰেটিভ ইউনিভাৰ্চিটিখন বন্ধ কৰি দিলে, সেই কেম্পাছটোতে যে এটা এডুকেশ্যন হাব কৰি ইঞ্জিনিয়াৰিং কলেজ, ল কলেজ, এই গোটেইবিলাক কলেজ কৰিব লাগে। আৰু ইয়ালৈ যে নেশ্যনেল ইনষ্টিটিউশ্যন আনিব লাগে, এইটোতো ময়ে ডিমাণ্ড কৰি আছোঁ ইমান দিন ধৰি। আনকি এয়াৰপৰ্ট লাগে বুলি মই কৈ আছোঁ, ৰেলগাড়ী কোনখন ৰখাব লাগে সেইবিলাকো মই কৈ আছোঁ ইয়াত টুৰিজিম বিকাশৰ কাৰণে। দিখৌ নদীৰ ওপৰত দলংখনৰ প্ৰস্তাৱটো কোনে দিছে? মই দিছোঁ নে তেওঁ দিছে? অন্য কাৰ পৰা তেওঁ এখন তালিকা গাই দেখুৱাইছে? ইয়াতে ক'ৰ পৰা নকল মাৰিছে তেওঁ? নকল মাৰি ইয়াতে শিৱসাগৰত আহি তেওঁ দাদাগিৰি দেখুৱাবলৈ আহিছে। মই দিয়া প্ৰত্যেকটো কাম, তেওঁ যিমান কাম গাইছে প্ৰত্যেকটো মই দিয়া কাম। শিৱসাগৰলৈ আহি শিৱসাগৰ বিধায়কজনৰ বিৰুদ্ধে এনেকুৱা অপমানজনক বক্তব্য কেতিয়াও মানি লোৱা নহ'ব। অতিথি হিচাপে আহিছে, সন্মান কৰিম। হয়, তেখেতে ঠিকেই কৈছে যে শিৱসাগৰলৈ আহিলে মই খুব ধুনীয়া ব্যৱহাৰ কৰোঁ। মই ধুনীয়া ব্যৱহাৰ কৰোঁ। আমাৰ ঘৰলৈ একেবাৰে শত্ৰুজন আহিলে, দাখন লৈ আহিলেও মই কওঁ যে আহক চাহ একাপ খাওঁ। ধুনীয়াকৈ একদম গলাত গলা লগাই কথা পাতোঁ। শত্ৰু এজন আহিলেও মই তেনেকৈ কথা পাতোঁ ঘৰলৈ আহিলে। আৰু যেতিয়া মোৰ য'ত ক'ব লাগে বিধানসভাত, সেই বিধানসভাত মই কিন্তু হিমন্ত বিশ্ব শৰ্মাক ফালি পঠিয়াওঁ। তেওঁ সপোনতো মোক দেখি থাকে। তেতিয়া এইটোৱেতো বিধায়ক এজনৰ কাম। সমষ্টি উন্নয়নৰ কাৰণেতো মই মুখ্যমন্ত্ৰীৰ লগত মাজে মাজে কথা পাতিম, কথা পাতিব নালাগে? আৰু যদি কেতিয়াবা সমষ্টি উন্নয়নৰ কাৰণে কথা ক'ব লাগে তেতিয়াহ'লে মই চাৰেণ্ডাৰ কৰিব লাগে নেকি? তাৰমানে চাৰেণ্ডাৰ কৰিয়ে বিধায়ক এজনে তাৰমানে সমষ্টি উন্নয়নৰ কথা পাতিব পাৰিব নেকি? মুখ্যমন্ত্ৰী ডাঙৰীয়া বৰ ভাল ঠাইত হাত দিয়া নাই। আপোনাৰ যদি দম আছে, এনেকুৱা ভাষাত আন কোনেও নিশ্চয় আপোনাক নকয়। যদি আপোনাৰ দম আছে, মই আঙুলিটোৱাই কৈছোঁ আপোনাক, যদি আপোনাৰ দম আছে, মই সদায় ৰাতি 11টা বজাৰ পাছত ফোন কৰাৰ প্ৰমাণ আপুনি দিয়ক। প্ৰমাণ দিয়ক ভাই। ফাল্টু কথা কৈ আপোনালোকে কি পৰিৱেশ বেয়া কৰিব খুজিছে? আপুনি ইলেকশ্যন জিকিব খুজিছে, ইলেকশ্যন জিকক। আপুনি ইলেকশ্যন জিকিবৰ কাৰণে মানুহক ব্লেকমেইল কৰিব নালাগে নহয়। ইলেকশ্যন জিকিবৰ কাৰণে মানুহক এনে বদনামী কৰিব নালাগে নহয়। ইলেকশ্যন জিকিবৰ কাৰণে আপুনি মানুহক এনে মানে ভুৱা অৰুণোদয় কাৰ্ড উলিয়াই দিব নালাগে নহয়। ইলেকশ্যন জিকিবৰ কাৰণে আপুনি নামঘৰে 25,000 টকা বিলা কৰিছে, সেইবিলাক কৰিব নালাগে নহয়। ইলেকশ্যন জিকিবৰ কাৰণে মানুহক যে আপোনালোকে 500 টকা দি কিনি আছে, সেইটো কৰিব নালাগে নহয়। ইলেকশ্যন জিকিবৰ কাৰণে যে কালিৰ পৰা যে আপুনি আপোনাৰ পাৰ্টিয়ে যে গুগল পে নাম্বাৰ আৰু বেংক একাউণ্ট নাম্বাৰ লৈ তেওঁলোকক যে পইচা ঢালিবৰ কাৰণে ব্যৱস্থা কৰি আছে, এইটোতো কৰিব নালাগে নহয়।
মোৰ মোবাইলত যদি ৰাতি 11টা বজাৰ পিছত সদায় যদি কাৰোবাৰ এটা ফোন আহে সেইটো অখিল গগৈৰ ফোন আহে, বেলেগৰ ফোন আহে। আৰু এদিন দুদিন নহয়, সদায় আহে। যোৱাকালিও আহিছিল, তাৰ আগৰ দিনাও আহিছিল, তাৰ আগৰ দিনাও আহিছিল, তাৰ আগৰ দিনা আহিছিল, সদায় আহে। আহিলে মই বেয়া নাপাওঁ, খালি মই কওঁ যে ৰাতি ইমান ধুনীয়া ধুনীয়া কথা পতা আগত দিলে দিনত কিয় গালি গালাজ কৰে? দিনতো গালি গালাজ কৰিব নালাগে, ৰাতিও গালি গালাজ কৰিব নালাগে। এই যে কুকাত মিছা কথা পাই শিৱদৌলৰ সন্মুখত তেখেতে নিজে কৈছে যে মই শিৱদৌলৰ সন্মুখত একো মিছা কথা নকওঁ, তাৰমানে বাকী ঠাইত তেওঁ সঁচা চব মিছা কথা কয়। এতিয়া শিৱদৌলৰ সন্মুখত মিছা কথা নকওঁ বুলি কৈও তেখেতে এটা মিছা কথা কৈ গ'ল যে অখিল গগৈ বোলে সদায় তেওঁক ফোন কৰে। হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে, গৌৰৱ গগৈলে ভয় খাইছে, অখিল গগৈলে ভয় খাইছে। সেইকাৰণে এই দুই গগৈক এজনক পৰাজিত কৰিব লাগে আৰু এজনক বদনামী কৰিব লাগে, নহয় জানো? মই মুখ্যমন্ত্ৰীক সেইকাৰণে চেলেঞ্জ কৰিছোঁ, মুখ্যমন্ত্ৰীয়ে যদি পাৰে এই প্ৰত্যাহ্বান গ্ৰহণ কৰক, তেখেতৰ যদি সাহস আছে, তেখেতৰ যদি দম আছে, তেখেতৰ যদি কলিজা আছে, এই প্ৰত্যাহ্বান গ্ৰহণ কৰক। ইমান বেয়াকৈ কোৱাৰ পাছত যদি তেখেতে প্ৰত্যাহ্বান গ্ৰহণ নকৰে, তেখেত মুখ্যমন্ত্ৰী হৈ থাকিবৰ কাৰণে যোগ্য মানুহ নহয়। মইতো আপোনাক একদম নিধক গালি দিছোঁ, মুখ্যমন্ত্ৰী মহোদয়, মই নিধক গালি দিছোঁ আপোনাক। আপুনি প্ৰমাণ কৰক যে মই সদায় ৰাতি 11টা বজাৰ পাছত আপোনালৈ ফোন কৰোঁ। যদি প্ৰমাণ কৰিব পাৰে মই কাইলৈ বিধায়কৰ পদত্যাগ কৰিম, আৰু যদি আপুনি প্ৰমাণ কৰিব নোৱাৰে আপুনি মুখ্যমন্ত্ৰী পদত্যাগ কৰক। পাৰিবনে নোৱাৰে কওক? সাহস আছে আপোনাৰ? ফালতুৰাম সাহস আছে আপোনাৰ? মিছা কথা ক'বলৈ আহিছে আপুনি। চেলেঞ্জ কৰিছোঁ অসমৰ মুখ্যমন্ত্ৰীক। আৰু মুখ্যমন্ত্ৰীয়ে কৈছে যে আজি তেওঁ একদম আমাৰ শিৱসাগৰৰ এখন তালিকা উলিয়াই লৈছে যে আমুকটা কাম কৰিব লাগে, তামুক কাম কৰিব লাগে, তামুক কাম কৰিব লাগে। কোনটো কাম মই নোকোৱা কথা আছে তাতে এটা কওকচোন। যোৱা 3 বছৰত মই অসমৰ মুখ্যমন্ত্ৰীক 4খন মেমৰেণ্ডাম দিছোঁ কি কি কাম কৰিব লাগে। শিৱসাগৰত ইঞ্জিনিয়াৰিং কলেজ প্ৰতিষ্ঠা কৰাৰ কথাটো মোৰ আইডিয়া হয়নে নহয়? শিৱসাগৰত ল কলেজ প্ৰতিষ্ঠা কৰিব লাগে, আৰু শিৱসাগৰত যে ৰাজীৱ গান্ধী আমাৰ কোঅপাৰেটিভ ইউনিভাৰ্চিটিখন বন্ধ কৰি দিলে, সেই কেম্পাছটোতে যে এটা এডুকেশ্যন হাব কৰি ইঞ্জিনিয়াৰিং কলেজ, ল কলেজ, এই গোটেইবিলাক কলেজ কৰিব লাগে, আৰু ইয়ালৈ যে নেশ্যনেল ইনষ্টিটিউশ্যন আনিব লাগে, এইটোতো ময়ে ডিমাণ্ড কৰি আছোঁ ইমান দিন ধৰি। আনকি এয়াৰপৰ্ট লাগে বুলি মই কৈ আছোঁ, ৰেলগাড়ী কোনখন ৰখাব লাগে সেইবিলাকো মই কৈ আছোঁ ইয়াত টুৰিজিম বিকাশৰ কাৰণে। দিখৌ নদীৰ ওপৰত দলংখনৰ প্ৰস্তাৱটো কোনে দিছে? মই দিছোঁ নে তেওঁ দিছে? অন্য কাৰ পৰা তেওঁ এখন তালিকা গাই দেখুৱাইছে? ইয়াতে ক'ৰ পৰা নকল মাৰিছে তেওঁ? নকল মাৰি ইয়াতে শিৱসাগৰত আহি তেওঁ দাদাগিৰি দেখুৱাবলৈ আহিছে। মই দিয়া প্ৰত্যেকটো কাম, তেওঁ যিমান কাম গাইছে প্ৰত্যেকটো মই দিয়া কাম। শিৱসাগৰলৈ আহি শিৱসাগৰ বিধায়কজনৰ বিৰুদ্ধে এনেকুৱা অপমানজনক বক্তব্য কেতিয়াও মানি লোৱা নহ'ব। অতিথি হিচাপে আহিছে, সন্মান কৰিম। হয়, তেখেতে ঠিকেই কৈছে যে শিৱসাগৰলৈ আহিলে মই খুব ধুনীয়া ব্যৱহাৰ কৰোঁ। মই ধুনীয়া ব্যৱহাৰ কৰোঁ। আমাৰ ঘৰলৈ একেবাৰে শত্ৰুজন আহিলে, দাখন লৈ আহিলেও মই কওঁ যে আহক চাহ একাপ খাওক, ধুনীয়াকৈ একদম গলাত গলা লগাই কথা পাতোঁ। শত্ৰু এজন আহিলেও মই তেনেকৈ কথা পাতোঁ ঘৰলৈ আহিলে। আৰু যেতিয়া মোৰ য'ত ক'ব লাগে বিধানসভাত, সেই বিধানসভাত মই কিন্তু হিমন্ত বিশ্ব শৰ্মাক ফালি পঠিয়াওঁ। তেওঁ সপোনতো মোক দেখি থাকে। তেতিয়া এইটোৱেতো বিধায়ক এজনৰ কাম। সমষ্টি উন্নয়নৰ কাৰণেতো মই মুখ্যমন্ত্ৰীৰ লগত মাজে মাজে কথা পাতিম, কথা পাতিব নালাগে? আৰু যদি কেতিয়াবা সমষ্টি উন্নয়নৰ কাৰণে কথা ক'ব লাগে তেতিয়াহ'লে মই চাৰেণ্ডাৰ কৰিব লাগে নেকি? তাৰমানে চাৰেণ্ডাৰ কৰিয়ে বিধায়ক এজনে তাৰমানে সমষ্টি উন্নয়নৰ কথা পাতিব পাৰিব নেকি? মুখ্যমন্ত্ৰী ডাঙৰীয়া বৰ ভাল ঠাইত হাত দিয়া নাই। আপোনাৰ যদি দম আছে, এনেকুৱা ভাষাত আন কোনেও নিশ্চয় আপোনাক নকয়। যদি আপোনাৰ দম আছে, মই আঙুলিটোৱে কৈছোঁ আপোনাক, যদি আপোনাৰ দম আছে, মই সদায় ৰাতি 11টা বজাৰ পাছত ফোন কৰাৰ প্ৰমাণ আপুনি দিয়ক, প্ৰমাণ দিয়ক ভাই। ফাল্টু কথা কৈ আপোনালোকে কি পৰিৱেশ বেয়া কৰিব খুজিছে? আপুনি ইলেকশ্যন জিকিব খুজিছে, ইলেকশ্যন জিকক। আপুনি ইলেকশ্যন জিকিবৰ কাৰণে মানুহক ব্লেকমেইল কৰিব নালাগে নহয়। ইলেকশ্যন জিকিবৰ কাৰণে মানুহক এনে বদনামী কৰিব নালাগে নহয়। ইলেকশ্যন জিকিবৰ কাৰণে আপুনি মানুহক এনে মানে ভুৱা অৰুণোদয় কাৰ্ড উলিয়াই দিব নালাগে নহয়। ইলেকশ্যন জিকিবৰ কাৰণে আপুনি নামঘৰে 25,000 টকা বিলা কৰিছে, সেইবিলাক কৰিব নালাগে নহয়। ইলেকশ্যন জিকিবৰ কাৰণে মানুহক যে আপোনালোকে 500 টকা দি কিনি আছে, সেইটো কৰিব নালাগে নহয়। ইলেকশ্যন জিকিবৰ কাৰণে যে কালিৰ পৰা যে আপুনি আপোনাৰ পাৰ্টিয়ে যে গুগল পে নাম্বাৰ আৰু বেংক একাউণ্ট নাম্বাৰ লৈ তেওঁলোকক যে পইচা ঢালিবৰ কাৰণে ব্যৱস্থা কৰি আছে, এইটোতো কৰিব নালাগে ন।